আকৌ যেন শংখ নিনাদ শুনা গৈছে কুৰুক্ষেত্ৰৰ। কৌৰৱ কোন পাণ্ডৱ কোন চিনচাব নাই। ধৰ্ম কি অধৰ্ম কি তাৰো নাই সঠিক পৰিমাপ। লক্ষ্য কেৱল শাসনৰ বাঘজুৰি। বিজয়ীয়ে পৰাজিতক নিদিয়ে সুচক্ৰ মেদিনী। এবাৰ কুৰুক্ষেত্ৰৰ ভূমিত আক্ৰমণৰ লক্ষ্য হ'ল সঞ্জয়। কৌৰৱ পাণ্ডৱ সকলোৰে আছে অদেখা কীৰ্তি। ধৃতৰাষ্ট্ৰৰ দৰে অন্ধত্বক আঁকোৱালি বহি আছে জনতা জনাৰ্দন। সঞ্জয়ে যদি কৈ দিয়ে ঘৃণিত খলনায়কৰ প্ৰকৃত সংবাদ, কথাবোৰ কিছু সহজ কৰি কওঁ আপোনাক। এই যে মানুহবোৰ দেখিছে, এয়া আজিৰ যুগৰ সঞ্জয়। সাংবাদিক, গণতন্ত্ৰৰ কোনোবা এটা স্তম্ভ। একেটা প্ৰজাতিত ৰখা হওক মহাভাৰতৰ সঞ্জয় আৰু আজিৰ সাংবাদিকক। এবাৰ কুৰুক্ষেত্ৰ চামগুৰি। চামগুৰিত উপ নিৰ্বাচনৰ যুঁজা চলিছে তুংগত। দুই দল কংগ্ৰেছ আৰু বিজেপিৰ মাজত অৰিয়া উৰি চলিছে আৰু কিছু তুংগত। হিংসা বাঢ়িছে অবাধ হাৰত। দীৰ্ঘদিনে এটা উপ নিৰ্বাচনৰ নামত মানুহে মাৰিছে মানুহ, ঘূণীয়া হৈছে কোনো, কাৰোবাৰ গৈছে জীৱন, গোপনে ওলাইছে মাৰণাস্ত্ৰ। এইসমূহৰ প্ৰকৃত খবৰ দিবলৈ জনতা জনাৰ্দনৰ বাবে সদা সচেতন সাংবাদিকেও দৌৰিছে চামগুৰিত, ইফালৰ পৰা সিফাললৈ। কিন্তু দুই দলৰ কাজিয়াৰ মাজত এতিয়া নিৰাপত্তা নোহোৱা হৈছে সাংবাদিকৰো। শনিবাৰে চামগুৰিৰ মুৰিপুথি খাইটিত সংঘটিত গুলীচালনাৰ বাতৰিৰ সংগ্ৰহৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিককো আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ বিৰুদ্ধে। গুলীচালনাৰ ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা 3 সাংবাদিকক কৰা হৈছে প্ৰহাৰ। নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নিৰুৎপল বৰাৰ লগতে হেমন্ত দাস আৰু NKTVৰ চামগুৰিৰ সাংবাদিক নৱজ্যোতি বৰুৱাকো আক্ৰমণ কৰিছে দুৰ্বৃত্তই। আনকি এটা ছেটেলাইট চেনেলৰ কেমেৰা ভাঙি পেলোৱাৰো চেষ্টা উদণ্ড সমৰ্থকসকলৰ। সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে নগৰৰ সাংবাদিকসকল, সাব্যস্ত কৰিছে প্ৰতিবাদ। এই কাৰ্যক আমি সামগ্ৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা খুবেই নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। এবাৰ যদি বিজেপি কৰ্মীৰ হাতত সাংবাদিক নিগ্ৰহ হৈছে, আকৌ কালি যোৱা নিশা কংগ্ৰেছ কৰ্মীৰ হাতত সাংবাদিক নিগ্ৰহ হৈছে, আমি দুয়োটা ঘটনাকে নিন্দা কৰিছোঁ। এগৰাকী দায়িত্বশীল সাংসদ, তেওঁ 5 বাৰৰ বিধায়ক, তেওঁৰ সন্মুখত 3 গৰাকীকে সাংবাদিকক প্ৰহাৰ কৰা হৈছিলে। তেওঁ আচলতে কালি গোটেই ঘটনাটো তেওঁ উচতনি দিছে। যিদিন ধৰি পেলাই চামগুৰিৰ এই নিৰ্বাচনী তাৰিখ ঠিক হ'ল, সেইদিন ধৰি পেলাই কংগ্ৰেছ বিজেপিৰ সংঘাতৰ মাজত কিন্তু বলি হ'বলগীয়া হৈছে আমাৰ সাংবাদিকসকল। ৰকিবুল হুছেইনে নিজৰ পুত্ৰক ৰাজপথত বহাবলৈকে কাৰণে এনেকুৱা ধৰণৰ এতিয়া হিংসাৰ আশ্ৰয় লোৱা ঘটনাটো কিন্তু সঁচাই ধিক্কাৰজনক। তাৰ মাজতে নেতাইও দিছে প্ৰতিক্ৰিয়া। নগাঁৱৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া, সাংবাদিকক ভয় ভীতিৰে দমন কৰিব বিচাৰিছে কংগ্ৰেছে। দুৰ্ভাগ্যজনক কথা, সাংবাদিক যিকোনো ঠাইলৈ যাব পাৰে। ৰকিবুল হুছেইনৰ উপস্থিতিত আক্ৰমণ কৰা হৈছে। এইটো প্ৰি প্লেন আছিলে। ৰকিবুল হুছেইন ডাঙৰীয়াই তাত সেইটো সময়ত তেনেকুৱা ধৰণৰ যে ঘটনা ঘটিব সেই কথাটো তেওঁ জানিছিলে। গণতান্ত্ৰিক গোটেই অধিকাৰ খৰ্ব কৰাটোৱে হৈছে ৰকিবুল হুছেইনৰ ধৰ্ম। শাসকীয় দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মায়ো ক'লে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰিব বিচাৰিছে কংগ্ৰেছে। ৰকিবুল হুছেইনে ধুবুৰীৰ পৰা আনিছে ভেৰণীয়া গুণ্ডা। সাংবাদিকক তেওঁ সন্মুখত আক্ৰমণ কৰিছে, তেখেতে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। ধুবুৰীৰ মানুহ আছে, কোনোবা AUDF জইন কৰিছিল, মই নামটো নাজানো, তেওঁলোক হোজাইৰ মানুহ আছে, তেওঁলোকে সেই সংবাদ মাধ্যমক চিলেক্টিভলি আক্ৰমণ কৰিছে। এইটো ঘটনা আগতেও হৈ আছে। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰো অনুৰূপ প্ৰতিক্ৰিয়া। যে কংগ্ৰেছৰ পক্ষত ৰকিবুল হুছেইনৰ পক্ষত যদি ভুল নিউজ কৰে, তেখেতৰ যদি ফেভাৰেট নিউজ কৰে, সাংবাদিকজন ভাল যদি সঁচা নিউজ কৰিবলৈ যায়, তেওঁ অত্যাচাৰৰ সন্মুখীন হৈ আজি আমি নিশ্চয়কৈ দেখা পাইছোঁ। সাংবাদিক নিগ্ৰহৰ ঘটনাক ধিক্কাৰ প্ৰদান কৰিছে একাধিক সাংবাদিক সন্থাই। নগাঁও জিলাৰ সাংবাদিকসকলে আক্ৰমণকাৰী শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত চামগুৰিত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। ঘটনাৰ ন্যায় লাগে তেওঁলোকক। কিন্তু এইসমূহৰ মাজতে প্ৰশ্ন উঠিছে, নগাঁৱলৈ ইমান মুকলিকৈ মাৰণাস্ত্ৰ আহিছে ক'ৰ পৰা? প্ৰশাসনে ক'ৰবাত জানি বুজি শিথিল কৰিছে নেকি নিৰাপত্তা ব্যৱস্থা? ক'ৰবাত গোপনে গোপনে চলিছে নেকি শকুনিৰ মন্ত্ৰণা? আকৌ বাজি উঠাৰ যুঁজা চলিছে নেকি কুৰুক্ষেত্ৰৰূপী চামগুৰিত হিংসাৰ শংখনীনাদ?
চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ সহযোগত নগাঁৱৰ পৰা ভাৰ্গৱ হাজৰিকাৰ ৰিপৰ্ট NKTV+।